কৈ দিয়া কথাখিনি তোমাৰ মনৰ ভাৱবিলাক কৈ দিয়া মনৰ ভাৱটো কোৱা মাজুলী এখন জিলা হৈছে সুবিধাখিনি মাজুলীয়ে পাইছে আজি কিয় পাইছে মোৰ বাৰ মৃত্যুৰ পিছত কিয় পাইছে মোৰ বাৰ মৃত্যুৰ পিছত এই সুবিধাখন কিয় দিবলগীয়া হ'ল এদিনতে যদি সুবিধাখন দিব পাৰিছে আগতীয়াকৈ কিয় দিব নোৱাৰিলে কাৰোবাৰ মৃত্যুলে কিয় বাট চাব লাগে কাৰোবাৰ মৃত্যুলে মোৰ বাক হত্যা কৰিছে সেইটো কোনো মানুহে কৈ আছে নাও দুৰ্ঘটনা এই দুৰ্ঘটনা নহয় হত্যা কৰা হৈছে মোৰ বাক দুখী কেইজনক কেলৈ ৰেহাই দিয়া হ'ল যদি 15 দিনো হোৱা নাই আজি মোৰ ছোৱালীজনী তেওঁলোকে হত্যা কৰিলে বুলি কৈছোঁ মই তাৰপিছত তেওঁলোকে জামিন কেনেকৈ পালে তেওঁলোকে জামিন পালে কিন্তু মই কি পাইছোঁ মোৰতো ছোৱালীজনীক মই ঘূৰাই নাপাওঁ জিন্দগী বহুত কষ্ট পাইছোঁ মই কৈ দিয়া কথাখিনি তোমাৰ মনৰ ভাৱবিলাক কৈ দিয়া মনৰ ভাৱটো কোৱা মোৰ বা এগৰাকী শিক্ষয়িত্ৰী আছিল তাই নিজৰ দায়িত্ব বুজি পেনে আকৌ যে উভতি যাব লাগিব মায়ে কৈছিলে আজি ৰাতি নহ'লে থাকি দে ইয়াতে যোৰহাটতে তাই কৈছে নহয় পিছদিনা ৰাতিপুৱা মোৰ ক্লাছ আছে মই ক্লাছ সময়মতে গৈ পাব লাগিব সেইকাৰণে তাই নাওখনত উঠি যাবলৈ ওলাইছিল তাই নিজৰ দায়িত্ব বুজি লৈ গুৱাহাটীৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ থাকোঁতেও গৈছিলে মাজুলীত গৈ তাইৰ ল'ৰা ছোৱালীখিনি পৰীক্ষা আছিল সেইবুলি গৈছিলে নিমাতী ঘাট আৰু কমলাবাৰী ঘাট কোনে প্ৰশাসনকে আদি কৰি যোনে ঘাটকেইটা চাই চিতি আছে তেওঁলোকৰ কিয় সেই দায়িত্বকণ নাই যোনকণ দায়িত্ব মোৰ বায়ে বুজি লৈ আজি গুৱাহাটীৰ পৰা মাজুলীলৈ ক্লাছ কৰিব গৈছিল সেই দায়িত্বকণ কিয় কাৰো নাই তাত কি নাও চলি আছে কি ফেৰী চলি আছে সেইবোৰ কিয় কোনেও চোৱা নাই মাজুলী এখন জিলা হৈছে সুবিধাখিনি মাজুলীয়ে পাইছে আজি কিয় পাইছে মোৰ বাৰ মৃত্যুৰ পিছত কিয় পাইছে মোৰ বাৰ দুখ কি আছিলে ইমানখিনি আশা তাইৰ জীৱনত কিমান হেঁপাহ লৈ তাইক কৰ্মজীৱন আৰম্ভ কৰিছিল গোটেই জীৱনটোত কিমান আশা আছিল তাইৰ মোৰ বাৰ মৃত্যুৰ পিছত এই সুবিধাখন কিয় দিবলগীয়া হ'ল এদিনতে যদি সুবিধাখন দিব পাৰিছে আগতীয়াকৈ কিয় দিব নোৱাৰিলে কাৰোবাৰ মৃত্যুলে কিয় বাট চাব লাগে কাৰোবাৰ মৃত্যুলে চৰকাৰে আশ্বাস দিছে যে যোনে দোষী হয় তেওঁলোকক শাস্তি প্ৰদান কৰিব আৰু লগতে তোমালোককো চাব কিন্তু কথাটো হ'ল আজি 15 দিন নহওঁতেই মই গম নাপাওঁ যেতিয়া খবৰ দিছে তেতিয়াহে গম পাইছোঁ দুখী কেইজনক কেলৈ ৰেহাই দিয়া হ'ল তেওঁলোকৰ দুখ কাৰ আছিলে তেনেহ'লে সেই নাৱত উঠি যোৱা যাত্ৰীকেইজনৰ আছিল মই জানো মই মোৰ বাক ঘূৰাই কেতিয়াও নাপাওঁ মোৰ মা দেউতাই গোটেই জীৱন বাৰ কাৰণে আমি চকু পানী টুকিবই লাগিব তাইৰ মৃত্যুত মাজুলীবাসীয়ে যথেষ্টখিনি সুবিধা বৰ্তমান পাইছে আৰু সেইটো লৈ মই আনন্দিত হৈছোঁ মোৰ বাৰ বলিদানৰ ফলত মাজুলীবাসীয়ে আজি ইমানখিনি সুবিধা পাইছে তাইও মাজুলীখন যথেষ্ট ভাল পাইছিলে এই সুবিধাখন মাজুলীবাসীয়ে আজি লাভ কৰিছে কাৰণে মই নথৈ আনন্দিত কিন্তু মোৰ বাৰ মৃত্যু যাতে অথলে নাযায় সেই দুখী কেইজন যাতে আৰু মোৰ বাক হত্যা কৰিছে সেইটো কোনো মানুহে কৈ আছে নাও দুৰ্ঘটনা এই দুৰ্ঘটনা নহয় হত্যা কৰা হৈছে মোৰ বাক দুখীয়ে যাতে উচিত শাস্তি পায় তেওঁলোকে কোনো কাৰণতে যাতে ৰেহাই নহয় মই সেইটোকে আহ্বান কৰিম ইয়াৰ উচিত তদন্ত পুনৰ হ'ব লাগে যদি 15 দিনো হোৱা নাই আজি মোৰ ছোৱালীজনী তেওঁলোকে হত্যা কৰিলে বুলি কৈছোঁ মই এইকাৰণে হত্যা কৰিলে কাৰণ কেলৈ তেওঁলোকে দেখি আছে আগত এখন নাও আহি আছে এই নাওখন এৰি দিয়াৰ পিছত যে এখন নাৱে যে সেইখন নাও খুন্দিয়ালে যে কিবা এটা এক্সিডেণ্ট হ'ব তেওঁলোকে সেইটো কথা জানে যিহেতু তেওঁলোকে নাৱৰে কাম কৰি থাকে
নাওতে সিহঁতে ঘাটতে কাম কৰি থাকে। ঘাটৰ মানুহখিনিয়ে কিয় বুজি নাপাব? যোনে এই দায়িত্বটো লৈ পেলাই ধৰক নাওখন এৰা আৰু নাওখন আহি পোৱাৰ দায়িত্বত যোন থাকে, তেওঁলোকে জানে যিহেতু কথাটো, গতিকে তেওঁলোকে কিয় গম নাপালে যে সেইখন নাও আহি আছে, এইখন নাও এৰিলে এটা ঘটনা ঘটিব। তাৰপিছত তেওঁলোকে জামিন কেনেকৈ পালে? তেওঁলোকে জামিন পালে, কিন্তু মই কি পাইছোঁ? মোৰতো ছোৱালীজনীক মই ঘূৰাই নাপাওঁ জিন্দগী। তেওঁলোকে কিবা শাস্তি দিয়ক, তেওঁলোকে শাস্তি পোৱাটো মই বিচাৰোঁ। তেওঁলোকে শাস্তি পালে হয়তো সেই যি 3জন দুৰ্ভগীয়া নোহোৱা হৈছে তেওঁলোকৰ আত্মাই শান্তি পাব আৰু মই শান্তি পাম। বহুত কষ্ট পাইছোঁ মই। মোৰ কথাটো শুনক এবাৰ, মই অনুৰোধ কৰিছোঁ, তেওঁলোকক শাস্তি দিয়াটো বিচাৰিছোঁ মই। তেওঁলোকে শাস্তি পাওক যেন আকৌ এবাৰ এনেকুৱা ভুল নকৰক। আজি দিছে ডাঙৰ ডাঙৰ নাওকেইখন, ঠিকেই আছে, সকলোৰে সুবিধা হৈছে, মই ভাল পাইছোঁ। কিন্তু সেই নাওকেইখন সদায় চলিবনে নচলে সেইটো মই নাজানো, কিন্তু ইয়াত নহ'লেও বেলেগত তেওঁলোকে আকৌ এই ঘটনাটো ঘটাব। কাৰণ তেওঁলোকে যদি আজি 15 দিনো হোৱা নাই, কাৰণ ক'ত কি হৈ আছে মই একোৱে নাজানো। মই সেই 8 তাৰিখতে নিমাতী ঘাটতেই আছোঁ মই।